वंदे विष्णु भवभयहरं सर्वलोकैकनाथं अविघ्ने कुरु मे नित्यं विघ्नसापति हन्यते तत्र मङ्गलमङ्गलं हरं वन्दनमेन्नहं देवेन्द्रमौलिमन्दारमकरुण्डकनाथे पुष्पे ॐ ब्राह्मणाय परम ब्रह्मा दीपज्योति जनार्दन दीपज्योति हरे पापं मध्यान दीपं नमस्ते शुभं करोति कल्याणम आरोग्यं न संपद शत्रु वृद्धि विनाशाय दीपज्योति नमस्ते। তেখেতক এই ভূমি পূজনৰ প্ৰাৰম্ভিক পৰ্যায়ত এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ আৰু ইয়াৰ পিছত আমি আমাৰ তাত সম্বৰ্ধনা অনুষ্ঠানটি আজি হাজোৰ ই আমাৰ বিশেষ আৰু ইয়াতে আউটপকেট ইনচাৰ্ট দিছে অৰ্থাৎ পেচিনে একো বস্তু কিনিব নালাগে আমাৰ নেটাৰ ইনচাৰ্ট কমপ্লিটলি জিৰো আছে নহয় এইটো যে পাৰ্চেল ৰেজিষ্ট্ৰেশ্যন কিমান ৰেজিষ্ট্ৰেশ্যন ইহঁতেতো জেএছএছ কে আৰু বাকী 10 টকা নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।